আহি আমি পাই গ'লোঁ আউনীআটী সত্ৰ। এইখন হ'ল সত্ৰৰ আগতে পোৱা গেট। সত্ৰৰ আগতে এখন সৰুকে ব্ৰিজ আছে। সত্ৰৰ দুয়োকাষে সৰু সৰু চাকি বন্তিৰ বহুতো দোকান আছে। এইখন হ'ল আউনীআটী সত্ৰৰ মূল গেট। বলকচোন ইয়াৰ ভিতৰত যাওঁ। এই সত্ৰখনৰ ভিতৰতনো কি আছে চাওঁ। দক্ষিণপাট সত্ৰৰ নিচিনাকৈও ইয়াৰ দুয়োফালে দুটা পুখুৰী আছে। এয়া সত্ৰৰ মূল ভাগ। সত্ৰখনৰ চাৰিওফালে দেখাবলৈ আপোনালোকক চেষ্টা কৰিছোঁ। এইটো হ'ল সংগ্ৰহালয়, য'ত ৰজা মহাৰজাৰ দিনৰ বস্তু আছে। এই দুটা হ'ল ডাঙৰ ডাঙৰ ঢোল। এয়া কিছুমান বহা আছে। সত্ৰখনৰ চাৰিওফালে বহা আছে, য'ত ভকত বৈষ্ণৱসকলে বসবাস কৰে। এইখন হ'ল শ্ৰী শ্ৰী আউনীআটী সত্ৰ। এয়া সত্ৰৰ বাহিৰৰ পৰিৱেশ। ইয়াতে ধূপ ধূনা চাকি বন্তি জ্বলোৱা হয়। সেয়েহে ময়ো চাকি ধূপ জ্বলালোঁ। চাকি ধূপ জ্বলালে সঁচাকৈ মনটো কিবা এটা ভাল লাগে। আপোনালোকেও আহিব পাৰে, কিয়নো ইয়াৰ পৰিৱেশটো সঁচাকৈয়ে ভাল লাগে। আউনীআটী সত্ৰখন হ'ল অসমৰ প্ৰথম শ্ৰেণীৰ ৰাজসত্ৰ। আহোম ৰজা জয়ধ্বজ সিংহই মাজুলীত 1575 শকত এইখন সত্ৰ নিৰ্মাণ কৰিছিল। এতিয়া বোলক সত্ৰখনৰ ভিতৰত যাওঁ। সত্ৰখনৰ ভিতৰৰ পৰিৱেশটো অলপমান আপোনালোকক দেখাওঁ। এইখন সত্ৰ অলপমান দক্ষিণপাট সত্ৰৰ নিচিনাই মোৰ লাগিছে। কিয়নো দক্ষিণপাট সত্ৰটো মাজৰখিনি মাটিৰ নিচিনা আছিলে আৰু কাষত পকা কৰা আছিলে। এয়া নামঘৰৰ চৌহদ। এয়া মূল মন্দিৰ ভাগ। ইয়াতে ভগৱান বিষ্ণুৰ মূৰ্তি আছে। আমি সেৱা জনালোঁ, ভগৱানৰ পৰা আশীৰ্বাদ ল'লোঁ, যাতে সকলো সুখে শান্তিৰে থাকে। আমাক প্ৰসাদো দিলে। এয়া নামঘৰৰ ভিতৰ ভাগ। তাত ভকত বৈষ্ণৱ এজনে তাল বজাই আছিলে। সঁচাকৈ তালৰ শব্দ শুনি মনটো বহুত ভাল লাগি গৈছিলে। এয়া চাওক ভিতৰৰ পৰিৱেশ। সত্ৰখনৰ প্ৰথমজনা সত্ৰাধিকাৰ আছিলে শ্ৰী শ্ৰী নিৰঞ্জন দেৱ। বৰ্তমানলৈকে মুঠ 16জন ব্যক্তিয়ে
সত্ৰাধিকাৰ পথত এই সত্ৰখনত অধিষ্ঠিত হৈছে। বৰ্তমানৰ সত্ৰাধিকাৰজন হৈছে শ্ৰী শ্ৰী পীতাম্বৰদেৱ গোস্বামী। আউনী পাণৰ এটি আঁতি কাটি স্থাপন কৰাৰ বাবে এই সত্ৰখনৰ নাম আউনীআটী হয়। আহোম ৰজাৰ চকুত অসমৰ সকলো সত্ৰৰ মাজত আউনীআটী সত্ৰৰ স্থান সকলোতকৈ ওপৰত আছিল। ধৰ্মীয় কাম-কাজৰ উপৰিও ইয়াত পালনাম, ৰাসলীলা, জন্মাষ্টমী, ফাকুৱা, বহাগ বিহু, কাতি বিহু আদি শ্ৰীকৃষ্ণৰ প্ৰতি ভক্তিভাৱেৰে অনুষ্ঠানবিলাক পতা হয়। আউনীআটী সত্ৰৰ উপাস্য দেৱতা হ'ল শ্ৰী শ্ৰী গোবিন্দ মহাপ্ৰভু। উৰিষ্যাৰ জগন্নাথ ক্ষেত্ৰৰ পৰা মূল গোবিন্দ মহাপ্ৰভুক এই সত্ৰলৈ অনা হৈছিল। সত্ৰৰ মণিকূটত পূজা অৰ্চনা চলোৱাৰ সমান্তৰালভাৱে নামঘৰত ভাগৱত স্থাপন কৰি নিতৌ 14 প্ৰসংগ কৰা হয়। এই 14 প্ৰসংগবোৰৰ ভিতৰত বৈৰাগী নাম, বুঢ়ানাম, বৰনাম, ভাগৱত পাঠ, পদ পাঠ, গায়ন বায়ন, প্ৰসংগ, তাল প্ৰসংগ, ওজা কীৰ্তন আদি। এইটো হ'ল তুলসীৰ খুঁটা। আগৰ সত্ৰখনতো দেখুৱাৰ নিচিনা ইয়াতো তুলসীৰ খুঁটা আছে। আমি দেখা তুলসীবোৰতো ইমান সৰু, কিন্তু এইবিলাক দেখিছেনে ইমান ডাঙৰ ডাঙৰ তুলসীৰ খুঁটা। ভাবিলে কিবা আচৰিত লাগে, ভগৱানৰে যে কি অদ্ভুত লীলা। প্ৰসাদ দিছিলে, প্ৰসাদ খাই আছো। এইটো এটা একুৰিয়াম হয়, ইয়াত মাছ আছে। ওটো এটা ৰাস্তা, ৰাস্তাটো চিধা চিধি সেইবিলাক বহা আছে, য'ত ভকত বৈষ্ণৱসকল থাকে। দুয়োফালে দুটা পুখুৰী আছে। ইয়াত কণ কণ ল'ৰা ছোৱালীবোৰে সাঁতুৰি আছে। পুখুৰীকেইটা যথেষ্ট আহল বহল আছিলে। ইয়াৰ বাহিৰৰ পৰিৱেশ। এইকেইটা মূৰ্তি কাঁচৰ ভিতৰত থোৱা হৈছে। বিষ্ণুচন্দ্ৰ দেৱ গোস্বামী, দেখিছেনে? ইয়াত এটা সংগ্ৰহালয় আছে, ইয়াত য'ত ৰজা মহাৰজাবিলাকৰ কিছুমান বস্তু আছে আৰু হাতী দাঁতৰ পাতি আছে, দাঁত আছে, কিছুমান কাপোৰ আছে, জনগোষ্ঠীয় কিছুমান কাপোৰ আছে। সত্ৰখনৰ চাৰিওফালে বহুতো বহা আছে, য'ত ভকত বৈষ্ণৱসকল থাকে। পুখুৰী বহুত কেইটা আছে। ওখ ওখ গছবোৰো আছে। মাজুলীত আমাৰ কাৰণে এইখন শিক্ষৰখন সত্ৰ আছিলে। এইবিলাক দেখিছেনে ইমান ওখ ওখ গছ। এতিয়া সত্ৰখনৰ পৰা আমি বাহিৰত ওলাই আহিলো। এয়া বাহিৰৰ পৰিৱেশ, সত্ৰৰ বাহিৰৰ পৰিৱেশ। ভিডিঅ'টি ইমানখিনিয়ে। ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব বুলি আশা থাকিলে।
ওলোৱাৰ আগত দুখনমান ফটো মাৰি ল'লোঁ।